নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম এটা যোগ সম্পৰ্কে। আপোনালোকে জানে কুণ্ডলী বিচাৰত সাধাৰণতে গ্ৰহ জ্যোতিলৈ বিশেষকৈ কেতিয়াবা কোনো এটা স্থানত দুইটা তিনিটা সেই গ্ৰহবিলাক যোগ হৈ থাকে, সংযোগ হৈ থাকে। সেইসকলৰ সেইমতে কিছুমান গ্ৰহৰ যোগটোক সুফল আৰু কেতিয়াবা অশুভ যোগো হৈ থাকে, সৃষ্টি হৈ থাকে দুটা কাৰণত। তাৰ মাজত খুব এটা আজি মই আপোনালোকৰ লগত আলোচনা কৰিম, সেইটো হ'ল অত্যন্ত শুভ যোগ, যাক কোৱা হয় লক্ষ্মী-নাৰায়ণ যোগ অথবা ধন বৃদ্ধি যোগ। তাত নামটোতে সোমাই আছে যে সেই যোগটো কেনেকুৱা যোগ হয়। গতিকে সেই যোগটোৰ বিষয়ে আপোনালোকৰ লগত কিছু এটা সাধাৰণ আভাস মই দি আছোঁ। সেই যোগটো হয় কি, যদি আপোনাৰ জন্মকুণ্ডলীত কোনো এটা স্থানত, কোনো এটা ৰাশিত, লগ্ন সাপে কোনো এটা ৰাশিত যদি শুক্ৰ আৰু বুধ দুটা গ্ৰহ যদি একেলগে অৱস্থান কৰে, চাব, যদি আপোনাৰ বুধ আৰু শুক্ৰ দুটাই যদি একেলগে অৱস্থান কৰে তেতিয়াহ'লে এই যোগটোৰ সৃষ্টি হয়। এই যোগটো কুণ্ডলী এখনত থকাটো অত্যন্ত শুভজনক বুলি কোৱা হৈছে। তাৰ নামটোৱে দিয়া হৈছে যে লক্ষ্মী-নাৰায়ণ যোগ অথবা ধন বৃদ্ধি যোগ। তাৰমানে সেই জাতক জাতিকে জীৱনত ধন উপাৰ্জন কৰিবই, ধন আহিবই, সেই চাকৰি হওক ব্যৱসায়ৰ দ্বাৰাই হওক। কাৰণ এই যোগত আপোনাৰ অতিমান্য কাৰক হৈ আছে। গতিকে আপোনালোকৰ লগত এই যি কুস্তি যি ভাৱতেই নাথাকক কিয়, সেই ব্যক্তি কথা আছে, পথৰ ভিখাৰী হ'লেও ৰজাৰ নিচিনা। এই যোগটো এনেকুৱা। যদি এই যোগ থাকে, যদি কাৰোবাৰ কুণ্ডলীত যদি বিশেষকৈ শুক্ৰ আৰু বুধ একেলগে অৱস্থান কৰে তেতিয়াহ'লে কোৱা আছে যে এইটো যোগে এজন জাতক বা জাতিকাক অতি দাল দৰিদ্ৰ অৱস্থাৰ পৰা বহুত ওপৰলৈ লৈ যাব পাৰে। তাৰমানে ৰজাৰ নিচিনা ধন সম্পদ আহৰণ কৰিব পাৰে সেই জাতক বা জাতিকাই। সেইকাৰণে খুব এই যোগটোক গুৰুত্বপূৰ্ণ যোগ বুলি কোৱা হৈছে কুণ্ডলী এখনত। আৰু যিসকল জাতক জাতিকাৰ কুণ্ডলীত এই যোগটো আছে সেইবিলাক জাতকক ক'ব পাৰি এদিন হ'লেও সেইবিলাক জাতকে জীৱনত উন্নতি কৰিবই, সেই ব্যৱসায়ৰ যোগেই হওক বা চাকৰি যোগেই হওক। ইয়াৰ মূল কথা হ'ল কি, মূল কথাটোৱে হ'ল বুধ শুক্ৰ দুয়োটা নৈসৰ্গিক শুভ গ্ৰহ। আপোনালোকে জানে যে আমাৰ বিশেষকৈ গ্ৰহ 9টা গ্ৰহৰ মাজত মোটামুটি আপোনাৰ বিশেষকৈ 4টা গ্ৰহকে শুভ গ্ৰহৰ ভিতৰত ৰাখি থৈ দিছে। সেইকেইটা মনত ৰাখিব, 4টাহে আছে শুভ গ্ৰহ, বাকীকেইটা আপোনাৰ নৈসৰ্গিক অশুভত থৈ দিছে। গতিকে সেই শুভ গ্ৰহৰ ভিতৰত পৰিছে এই বুধ আৰু শুক্ৰ, তাৰ লগত থাকিল বৃহস্পতি আৰু চন্দ্ৰ। এই 4টাই শুভ, বাকীখিনি আপোনাৰ যদিও অশুভ গ্ৰহবোৰ থৈ দিলেও সময় সাপেক্ষে সেইবিলাকৰ ফলবিলাক শুভ হয়। কিন্তু মুখ্যতঃ এই 4টা গ্ৰহৰ ফলটো সদায় শুভ বুলি ধৰা হৈছে। কিন্তু শুভৰ মাজেদিও কেতিয়াবা অশুভ স্থানত থাকিলে প্ৰত্যেক বস্তুৰে বিপৰীত ধৰ্ম এটা থাকে, কিছু হ'লেও হ'ব পাৰে। তথাপিতো নৈসৰ্গিক শুভ বুলি কোৱা হৈছে যে বিশেষকৈ আপোনাৰ বৃহস্পতি, শুক্ৰ আৰু বুধ আৰু চন্দ্ৰ। এই দুইটা যেতিয়া কুণ্ডলীত কোনো এটা স্থানত এই দুটা শুভ গ্ৰহে অৱস্থান কৰি থাকিব, সেই ভাৱটোক যদি তাৰ লগত যদি কেন্দ্ৰ বা কোণ, বিশেষকৈ যদি লগ্ন ভাৱত বহি থাকে, যদি আপোনাৰ ধৰক 4ৰ্থত কেন্দ্ৰস্থান হৈ থাকে, 5মত কোণ স্থান বুলি কয়, 7ম কেন্দ্ৰস্থান, 9ম আপোনাৰ কোণ স্থান, 10মটো কেন্দ্ৰস্থান। গতিকে এনেকুৱা খবৰ তাত যদি আই ভাৱত বহি থাকে, একাদশ ভাৱত আৰু ভাল। গতিকে এইবিলাক মূল কথা হ'ল কি, এই দুটা গ্ৰহৰ এই জাতক জাতিকাসকল নিজৰ প্ৰতিভা বা শিল্পকলা মাধ্যমেৰে ধন
মান সন্মান লাভ কৰে। এই যুগত ধন বৃদ্ধি যোগ হয়, সেইকাৰণে ধন বৃদ্ধি হয়, সেইকাৰণে ধন বৃদ্ধি যোগ বুলি কোৱা হৈছে। মুখ্যতঃ হ'ল কি শুক্ৰ হ'ল আমাৰ ধন ঐশ্বৰ্য সম্পদ সমৃদ্ধিৰ কাৰক গ্ৰহ। ইয়াৰ মূল কাৰণটি হ'ল শুক্ৰ হ'ল আমাৰ ধন ঐশ্বৰ্য সম্পদ সমৃদ্ধিৰ কাৰক গ্ৰহ। যদি শুক্ৰ ভাল হৈ থাকে মানুহৰ সুন্দৰ ঘৰ যান বাহন এইবিলাক থাকে আৰু সেইটো আপোনালোকে জানে। কাৰণ বিশেষকৈ শুক্ৰ অকণমান ইয়াত থাকে, গতিকে ভাল পায়। ঐশ্বৰ্য নহয় তাৰ লগতো খুব এটা মানে মানুহক দেখুৱাই ভাল পোৱা যিটো স্বভাৱ বা বিশেষকৈ মানুহৰ সাজ সজ্জা ঘৰ দুৱাৰ আদি কৰি যিখিনি মানুহৰ সম্পদ মুখ্যতঃ সেইকাৰণে কয় ধন ঐশ্বৰ্য, গতিকে তাৰ লগত সমৃদ্ধি নিজৰ এই শুক্ৰৰ পৰাই মানুহৰ হয় পায় আৰু। আনফালে বুধ হৈছে আপোনাৰ বিশেষকৈ আমাৰ বুধ গ্ৰহ বালক গ্ৰহ বুলি কোৱা হয়, যিহেতু বালক গ্ৰহ। কিন্তু বালক গ্ৰহ হ'লেও বুধৰ এটা কথা হ'ল কি বুধ হ'ল বুদ্ধিৰ কাৰক গ্ৰহ। যিকোনো ব্যৱসায় কৰিব লগা হ'লে বুধৰ লাগিবই, শুভত্ব লাগিব। তাৰ লগত বুদ্ধিমত্তাৰ কাৰক গ্ৰহ, তাৰ লগত ব্যৱসায় বাণিজ্য কৰিব লগা হ'লে জাতক বা জাতিকে এজনৰ বুধৰ প্ৰাধান্যটো বা বুধৰ কাৰকতাটো লাগিবই। কিন্তু কথা হ'ল বুধ চঞ্চল, কথা আহিব। তাৰ লগত শুক্ৰ আৰু বুধ যেতিয়া গুৰু দৈত্য গুৰু হ'লেও গুৰুৰ যিটো স্বভাৱ তাৰে মাজেৰে কিছু পৰিমাণে কিছু নহয় গুৰুৰ প্ৰভাৱটো থাকেই দৈত্য গুৰু হ'লেও, যিহেতু বৃহস্পতি দেৱগুৰু শুক্ৰসহ্য বিশেষকৈ দৈত্য গুৰু। গতিকে গুৰুৰ লগত যদি বুধ থাকে, এটা কথা হ'ল বুধ বালক গ্ৰহ, গতিকে যি গ্ৰহৰ লগতে থাকে তাৰে লগত ই সংযোগ হৈ যায়, কাৰণ বালক মিলি যাব পাৰে। কিন্তু তাৰে মাজতে এটা কথা হ'ল কি এই যে আমি কৈছোঁ বুধ আৰু শুক্ৰ চাব পাৰ্থক্য। বুধ আৰু শুক্ৰ যদি একেলগে এটা ভাৱত লগ্ন সাপেক্ষে এটা ভাৱত যদি সংযোগ হৈ থাকে, আমিতো ক'লোৱে এইটো লক্ষ্মী নাৰায়ণ যোগ বুলি কোৱা হয়, তাৰ লগত অথবা ধন বৃদ্ধিৰ যোগ বুলিয়ে কোৱা হয়। কিন্তু তাৰ মাজতে কিন্তু এটা কথা আছে, এই জাতকসকল দুটা প্ৰভাৱ থাকি গ'ল, গুৰুৰো থাকিল শুক্ৰৰ, আনফালে বুধৰো থাকিল। ডিগ্ৰীগতভাৱে যদি বুধ যদি আগত থাকে তেতিয়াহ'লে সেই জাতক কিন্তু জীৱন উন্নতি কৰিলেও অলপ বেছি কথা কোৱা, বেলেগৰ আগত বা ডাঙৰৰ আগতো তৎক্ষণাত অলপমান নিজক দেখুৱাব খোজে, এই স্বভাৱটো আহি যায়। কাৰণ বালকটো যদি গুৰু যদি ডিগ্ৰীগতভাৱে আগত থাকে তেতিয়াহ'লে এইটো নাথাকে। সেইকাৰণে ডিগ্ৰীগতভাৱে অকণমান শুক্ৰ আগত থাকিলে জাতকৰ আৰু ভাল হয়, তেতিয়া জাতকক সকলো সন্মানৰ চকুৰে চায়। কিন্তু যদি বুধ থাকে তাও ধন হ'ব, কিন্তু কথাত সেইখিনিতে পাৰ্থক্য। তাৰমানে আপোনাৰ আগত কথা কোৱা হয়, ডাঙৰৰ আগতো মানে কথা কোৱা স্বভাৱটো আহি যায়। গতিকে কিন্তু এই কথা হ'ল কি, কিন্তু এই বস্তুটোৰ লগতো মই আগতে কৈছোঁ যে লগ্ন সাপেক্ষে মুখ্যতঃ যদি এই বিশেষকৈ শুক্ৰ আৰু বুধ যদি আপোনাৰ কেন্দ্ৰ বুলি বিশেষকৈ লগ্ন ভাৱত থাকে, লগ্নটোক আপুনি এক ধৰা হয়, লগ্নত কিন্তু কোন কেন্দ্ৰ দুটা সোমাই থাকে। গতিকে তাৰ লগত চতুৰ্থ ভাৱ মই কৈছোঁ, চতুৰ্থ ভাৱ কেন্দ্ৰস্থান, পঞ্চমটো কোণ স্থান, 9টো কোণ স্থান, সপ্তমটো আপোনাৰ কেন্দ্ৰস্থান, দশম 11। বিশেষকৈ এইটোৰ ক্ষেত্ৰত যদি আপোনাৰ মুখ্যতঃ যদি সপ্তমটো যদিও কেন্দ্ৰ ভাৱত থাকে তথাপিতো কথা আহি পৰে অকণমান, কাৰণ শুক্ৰৰ না, দুটা শুভ গ্ৰহ থাকিলে জাতক অকণমান কোৱা আছে।
প্ৰেম প্ৰীতি বা এই ক্ষেত্ৰত অকণমান কিছু খেলিমেলি হওক থাকে। সেইকাৰণে এইটোতো কিন্তু যদিও পাব, কিন্তু সেইটোৰ কাৰণে তাততো 7ক বাদ দি কেৱল কৈছে যে 1, 4, 5, 9, 10, 11 আই ষ্টাৰ্ট 11 স্থানত এই জাতক থাকিলে অতি শুভ ফল পায়। বিশেষকৈ যদি আপোনাৰ এই যোগটো, বিশেষকৈ যদি বুধ আৰু শুক্ৰ এই সংযোগটো বিশেষকৈ যদি বৃষ ৰাশি হয়, বৃষ ৰাশি সেইটো আপোনাৰ জানে, সেইটো শুক্ৰৰ ঘৰ। মিথুন ৰাশি সেইটো বুধৰ ঘৰ। নিশ্বক্ষেত্ৰী তুলা সেইটো শুক্ৰৰ ঘৰ। মকৰ অথবা কুম্ভ ৰাশি শনি, মকৰ বা কুম্ভ শনি, কাৰণ মিত্ৰ, শনিৰ মিত্ৰ, বুধ শুক্ৰ শনিৰ মিত্ৰ। সেইকাৰণে মিত্ৰ স্থানত থাকিলে বিশেষকৈ, আনকি মকৰ আৰু কুম্ভতো যদি এই থাকে শনিৰ ক্ষেত্ৰত, তথাপিতো সি শুভ ফল দিয়ে। এইকাৰণে সি বন্ধু স্থানত থাকিল, মিত্ৰ ঘৰত যাই বহি থাকিল, সেইকাৰণে সুখী হৈ থাকে, তাৰ ফলত ধন সম্পদ বৃদ্ধি হৈ থাকে। কিন্তু এটা কথা আহি পৰিল ইয়াতে, আপোনালোকক কৈ থৈ দিলোঁ, বিশেষকৈ যদি আপোনাৰ মীন ৰাশিত হয়, মইতো কৈছোঁ য'তেই নাথাকক, কিন্তু ইয়াত কিন্তু কথা থাকিল, যদি মীন ৰাশি হয়, মীন ৰাশিত কিন্তু শুক্ৰ আপোনাৰ তুংগী হয়, কিন্তু বুধ নিচস্থ গ্ৰহৰ ফল শুভ ফল দিব নোৱাৰে, গতিকে নিচস্থ হৈ থাকে। তাৰ ফলত আনফালে কন্যা ৰাশি কিন্তু বুধৰ স্বক্ষেত্ৰী নিজা ঘৰ, কিন্তু তাত আৰু শুক্ৰ নিচস্থ হৈ থাকে। চাওক, সেইকাৰণে আপোনালোকক মই আগতে কৈ দিছোঁ যে ক'ত বেছি শুভ ফল পায়। চব বিশেষকৈ কৈছোঁ যে বৃষ, মিথুন, তুলা, মকৰ অথবা কুম্ভ। ইয়াত কন্যাটোৰ অহা নাই আৰু মূল কাৰণটো হ'ল কি, কন্যা ৰাশিত বুধৰ স্বক্ষেত্ৰী হ'লেও তাত কিন্তু শুক্ৰ নিচস্থ হয়। গতিকে তাৰ ফলত কি হয়, জাতকে যিটো এইকেইটা স্থানত যিটো ফল পাব, এই দুটা স্থানত কিন্তু সিমান নাপায় ফল। আপোনালোকে ভাবিব যে মোৰ মীন ৰাশিত আছে, গতিকে বুধ শুক্ৰ বহি আছে, গতিকে মোৰ ধন বৃদ্ধিৰ যোগ হৈ আছে, বা কন্যা ৰাশিত বহি আছে যিসকল জাতকৰ কন্যা ৰাশিত বহি আছে লগ্ন সাপেক্ষে বুধ, বা বিশেষকৈ কন্যা ৰাশিত বুধ স্বক্ষেত্ৰী গ্ৰহ শুভ ফল দিয়া বুলি কয়। কিন্তু যদি ইয়াত যদি থাকে, কিন্তু ইয়াত শুক্ৰ নিচস্থ হয় কন্যা ৰাশিত, সেইফালে মীন ৰাশিত বুধ নিচস্থ হয়, কিন্তু তাত শুক্ৰ তুংগী হয়, সদায় তুংগীকে শুভ ফল দিয়ে, তাৰ ফল দিব তুংগীয়ে, আৰু বুধেও স্বক্ষেত্ৰীত থাকিব। কিন্তু যিটো মই যে কৈছোঁ ধন বৃদ্ধি যিটো হাৰত হ'ব লাগিছিল, সেই হাৰটো কিন্তু ইয়াত আপোনাৰ তাৰতম্য হৈ যাব, কিছু কমি যাব। ইয়াৰ বাহিৰেও আৰু এটা কথা দিছে যে ইয়াৰ ফল বৃদ্ধি হোৱাৰ আৰু এটা মূল কাৰণ দিছে কি, যদি এই বুধ আৰু শুক্ৰ যিটো ঘৰত অৱস্থান কৰি আছে, সেই ঘৰলৈ যদি বৃহস্পতি যদি দৃষ্টি দিয়ে, বৃহস্পতি দৃষ্টি যদি দিয়ে, তেতিয়াহ'লে আপোনাৰ সেই জাতকৰ কাৰণে অত্যন্ত শুভ দাগ হৈ থাকে। আৰু এই যিটো ক'লোঁ যে অত্যন্ত ধন বৃদ্ধি যোগ, কিবা যোগ, এইবিলাক আপোনাৰ বহুতে ভাবিব লগে লগে হ'ব, সেইটো নহয়। বিশেষকৈ আপোনালোকৰ সেই ফলবিলাক কেতিয়া হ'ব, যেতিয়াই আপোনাৰ শুক্ৰৰ মহাদশা চলি থাকিব, শুক্ৰৰ মহাদশা যেতিয়া চলি থাকিব, বুধৰ অন্তৰ্দশা চলি থাকিব, বা বুধৰ মহাদশা শুক্ৰৰ অন্তৰ্দশা, এইটো চাব লাগিব। দশাকালটো দশা বিচাৰত যিটো গ্ৰহত দশা চলি থাকে, সেই সময়ত সেই গ্ৰহটো বলৱান হৈ থাকে। আমি যে কওঁ কিছুমান যে আপোনাৰ এতিয়া অমুক গ্ৰহত দশা চলি আছে, এতিয়া আপোনাৰ ৰাহুৰ দশা চলি আছে, আপোনাৰ এইটো শনিৰ দশা চলি আছে, ঠিক এইবিলাক কথা কি, এই যিটো দশা অন্তৰ্দশা সময়ত যেতিয়া শুক্ৰৰ মহাদশা বুধৰ অন্তৰ্দশা, বা বুধৰ মহাদশা শুক্ৰৰ অন্তৰ্দশা, এইবিলাক যেতিয়া চলিব, সেই সময়ত এইবিলাক নিজে নিজে সুফল দিবয়ে। আপোনাৰ খুব বেয়া দিন যদি চলিও আছে, চেঞ্জিং হৈ যাব এই দশাকালত। কিন্তু যদি আপোনাৰ বুধ আৰু শুক্ৰ একেলগে বহি আছে, কেৱল আপোনাৰ মীন ৰাশিত থাকিলেতো কৈছোঁ
পূৰ্ণ ফল নাপায় আৰু কন্যা ৰাশিত নাপায়। গতিকে আপোনালোকক কিছু হ'লেও গম পালে যে আমাৰ ৰাশি চক্ৰত জন্ম পত্ৰিকাত যদি বুধ আৰু শুক্ৰ যদি কোনো এটা ভাৱত মানে কোনো এটা ভাৱ মানে ৰাশি অনুযায়ী ভাৱ হ'বই লগ্ন সাপেক্ষে যিকোনো ভাৱ কথা আছে যিকোনো ভাৱতে নাথাকক কিয় সময় সাপেক্ষে যেতিয়াই আপোনাৰ শুক্ৰৰ মহাদশা বা বুধৰ অন্তৰ্দশা বা বুধৰ মহাদশা চলি থাকিল শুক্ৰৰ অন্তৰ্দশা সময়ত আপোনালোকে এই যিকোনো ধন বৃদ্ধি যোগ বা আপোনাৰ ধন সম্পদ ঐশ্বৰ্য লাভ এইবিলাক হ'ব। কেৱল অশুভ গ্ৰহৰ কথা পাতি থাকিলেও নহয়, শুভ গ্ৰহৰ যোগ চাব লাগে আমি কেতিয়াবা কিজানি আছে চাই ল'ব আপোনালোকে যে আপোনালোকৰ কাৰোবাত আছে তেতিয়া আপোনালোকে গম পাব। মইতো ক'লোঁ তাৰ ফলটো পাবয়ে য'তেই নাথাকক। তাৰ লগতো কথা এটা দিছে যদি আৰু বৃহস্পতিৰ দশা মানে বৃহস্পতিৰ দৃষ্টি পৰি থাকে গতিকে বৃহস্পতিৰ দৃষ্টিটো আপোনালোকে বিশেষকৈ আপোনাৰ লগ্ন মানে বিশেষকৈ য'ত থাকে তাৰ পৰা আপোনাৰ সপ্তম ভাৱত দৃষ্টি থাকে, পঞ্চম ভাৱতো দৃষ্টি থাকে, নৱম ভাৱত দৃষ্টি দি থাকে। গতিকে এইবিলাক কথাৰে য'ত নাথাকক তাৰ পৰা য'ত ব্যস্ত তাৰ পৰা সেনেকুৱাকৈ থাকিব। সেই লগ্নৰ পৰা সেই কথা কোৱা নাই, ইয়াৰ দৃষ্টি পৰিব লগা হ'লে বৃহস্পতিৰ দৃষ্টি পৰিব লগা হ'লে কথা কৈছোঁ। এৰিছোঁ, সকলোৱে ভালে থাকক। নিশ্চয় কিছু কথা হ'লেও গম পালে যে আমাৰ খুব এটা অত্যন্ত শুভ যোগ বুলি যিটো কোৱা হয়, যিটো যোগক নামেই দিছে লক্ষ্মীনাৰায়ণ যোগ বা ধন বৃদ্ধি যোগ। এই বুধ শুক্ৰ অত্যন্ত শুভজনক। আজি সকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব, কৰা নাই যদি লাইক কৰিব, একো নাই। এৰিছোঁ, সকলোৰে মংগল হওক, ভালে থাকক।